আচ্ছা 2022 চনৰ ছেপ্টেম্বৰ মাহত আমি এটা ভাল খবৰ দিছিলোঁ আৰু 2 বছৰৰ পিছত সেই ভাল খবৰটো আকৌ লৈ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ যিহেতু এগৰাকী অসমৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী যিগৰাকী শিক্ষয়িত্ৰীয়ে ইতিমধ্যে ইউকে তেওঁৰ এই যি 2 বছৰীয়া যাত্ৰা সেই যাত্ৰাৰ সফলতাৰ শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছে মই যোৰহাটৰ যিগৰাকী শিক্ষক লুনাজ্যোতি শইকীয়া মই প্ৰথমতে অকণমান আগলৈ আহিলে সুবিধা হ'ব মই আপোনাক চিনাকি কৰি দিছোঁ এখেত লুনাজ্যোতি শইকীয়া যোৰহাটৰ চাৰিঘৰীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মই কোৱাতকৈ আপোনাৰ মুখৰ পৰা শুনিম যিহেতু ব্ৰিটিছ কাউন্সিলৰ জলপানী লৈ এটা বিশেষ পাঠ্যক্ৰম সমাপ্তি কৰিলে পঢ়ি 2 বছৰীয়া পাঠ্যক্ৰম সমাপ্তি কৰি স্কটলেণ্ডৰ আজি আসলতে ইউনিভাৰ্চিটি অফ ষ্টাৰ্লিঙত আপুনি ইতিমধ্যে প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে গোটেই কথাখিনি এই যি যাত্ৰা 2 বছৰীয়া যাত্ৰা আৰু তাৰ অভিজ্ঞতা গোটেইখিনি অকণমান জানিম ধন্যবাদ মই চাৰিঘৰীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আৰু আপোনালোকৰ এই নিউজ চেনেলতে 2 বছৰ আগত মানে অৰ্থাৎ 2022 চনৰ ছেপ্টেম্বৰ মাহত আপোনালোকে মোৰ নিউজ সম্প্ৰচাৰণ কৰিছিলে আৰু মই তেতিয়া একেবাৰে নতুন আছিলোঁ কোৰ্সটোৰ বিষয়ে বৰ বেছি জনা নাছিলোঁ কি আছিলে কিন্তু কোৰ্সটোৰ নামটো হৈছিলে MSc TESOL মানে মাষ্টাৰ অফ সায়েন্স টিচিং ইংলিছ টু দ্য স্পিকাৰ্ছ অফ আদাৰ লেংগুৱেজ তাৰ লগতে মোৰ স্পেচিয়েলাইজেশ্যন আছিলে কম্পিউটাৰ এছিষ্টেড লেংগুৱেজ লাৰ্ণিং মই আগতে এনে কোৰ্সৰ বিষয়ে গম পোৱা নাছিলোঁ তথাপিও এই MAd ইকুইভেলেণ্ট আৰু আমাৰ ইংলিছ স্পেচিয়েলাইজেশ্যন লৈ যদি কোনো শিক্ষকে এইটো এটা প্ৰফেচনেল কোৰ্স MAd কৰে তেতিয়াহ'লে তেনেধৰণেই আমাৰ এই কোৰ্সটো মই 2 বছৰৰ আগতে যেতিয়া এই কোৰ্সটো যোগদান কৰিছিলোঁ তেতিয়া মোৰ লগতে ভাৰতৰ আৰু আন দুটা ঠাইৰ মানে দুগৰাকী মোৰ লগতে আছিলে সহপাঠী তেখেত এগৰাকী আছিলে হায়দৰাবাদৰ বাইদেউ এগৰাকী আৰু এজন প্ৰফেসৰ আছিলে মহাৰাষ্ট্ৰৰ মানে ভাৰতৰ তিনিগৰাকীয়ে এই জলপানী লাভ কৰিছিলে হয় 2022 চনত আমি কেৱল তিনিগৰাকীয়েহে এই ষ্টাৰ্লিং ইউনিভাৰ্চিটিত আমি জলপানী লাভ কৰিছিলোঁ ব্ৰিটিছ কাউন্সিলৰ এই যিটো বিশেষ জলপানী আৰু এই জলপানী কেৱল মাত্ৰ মানে গভৰ্ণমেণ্ট স্কুলত পঢ়ি থকা বা গভৰ্ণমেণ্ট কলেজ বা তেনে শিক্ষক প্ৰতিষ্ঠানত মানে যি কৰ্মৰত তেওঁলোকৰ বাবে আছিলে প্ৰাইভেটৰ কাৰণে নহয় সো মই যেতিয়া মোৰ কিছু অভিজ্ঞতা আছিলে শিক্ষক প্ৰশিক্ষণৰ সেইখিনি দাঙি ধৰিছিলোঁ আৰু ধৰি পেলাই মই সিলেক্ট হৈছিলোঁ কোৰ্সটোৰ কাৰণে আৰু কালক্ৰমত আহি আজি 2.5 বছৰ হ'ল 2 বছৰৰ পুৰা পাঠদান চলে আৰু 6 মাহৰ এটা প্ৰজেক্ট কৰিব দিয়ে য'ত আমাৰ এজন গাইড আমাৰ প্ৰতিজন ছাত্ৰকে দিয়া হয় আৰু আমি অনলাইন কোৰ্সত আছিলোঁ 22 জন ছাত্ৰ আমাৰ ভাৰতৰ আমি 3 গৰাকী আছিলোঁ আৰু আমি 3 গৰাকী মানে জলপানী আমি স্কলাৰশ্বিপত আছিলোঁ সো সেই কাৰণে 2023 চনৰ জুন মাহত 2 সপ্তাহৰ বাবে আমি তালৈ যাবলৈ সুযোগ পাইছিলোঁ আৰু কেম্পাছত ক্লাছৰুমবোৰ কেনেধৰণে শিক্ষা ব্যৱস্থা তাত হয় আৰু গোটেই পৰিৱেশটো লাইব্ৰেৰী বিশেষকৈ এটা বহুত সফিষ্টিকেটেড লাইব্ৰেৰী আৰু আমি যিহেতু ইমান দূৰৰ পৰা পঢ়িছোঁ তো আমাৰ এটা অনলাইন লাইব্ৰেৰীৰ সুযোগ আছিলে আৰু আমি যিকোনো কিতাপ আমি ইয়াৰ পৰাই পঢ়িব পাৰিছিলোঁ আৰু প্ৰতি বৃহস্পতিবাৰে আমাৰ মানে ক্লাছেছ হৈছিলে আৰু যদি আমি কেতিয়াবা ক্লাছ কৰিব নোৱাৰিছিলোঁ তেতিয়া আমাক গোটেইখিনি ভিডিঅ' আপলোড কৰি দিছিলে আৰু তাৰ লগতে আমাৰ ক্লাছ ৱৰ্ক হোমৱৰ্ক তেনেকৈ থাকিছিলে আৰু আমি কৰি এতিয়া এই তাৰ পিছতে এই 6 মাহৰ যিটো প্ৰজেক্ট কৰিলোঁ অকমান কষ্ট হৈছিলে সেইখিনি কৰাৰ পিছত এতিয়া মই ফাৰ্ষ্ট ক্লাছ পাবলৈ সক্ষম হ'লো প্ৰথম স্থান দখল কৰিছে স্থান বুলি নহয় যেটো আমাৰ যেনেকৈ ফাৰ্ষ্ট ক্লাছ বুলি কয় তো ফাৰ্ষ্ট ক্লাছ 60% ৰ ওপৰত মেৰিট বুলি কয় আৰু 70 ৰ ওপৰত ডিষ্টিংচন বুলি কয় সো মই প্ৰজেক্টটো ডিষ্টিংচন পাইছো কিন্তু ওভাৰঅল গ্ৰেডটো হৈছে মোৰ মেৰিট ফাৰ্ষ্ট ক্লাছ কেনেকুৱা লাগিলে হয় ইয়াৰ আগৰবাৰ গৈছিলোঁ অভিজ্ঞতাটো খুদিছো হয় তাৰ পিছতে এতিয়া এই আজি যোৱাকালি মই আহি পাইছোহি শুক্ৰবাৰে আমাৰ গ্ৰেজুৱেশ্যন চেৰিমনি আছিলে তাত মানে যেতিয়া হলটোত সোমাই গৈছিলোঁ সঁচাকৈ অভিভূত হৈছিলোঁ কাৰণ বেলেগ বেলেগ দেশৰ মানে
মানে ভাবিব নোৱাৰো আৰু সেই পৰিৱেশটো সকলো মানে আহি উপস্থিত হৈছিলে যিসকলে গ্ৰেজুৱেশ্যন মানে হেৰি কৰিছে আৰু আমাৰ এখন বুকলেট দিছিলে যোনে যোনে এটেণ্ড কৰিছে তেওঁলোকৰ নামো তাত সন্নিৱিষ্ট হৈছিলে আৰু আমাৰ নিৰ্দিষ্ট স্থান আছিলে সেই নিৰ্দিষ্ট স্থানত বহিছিলোঁ খুবেই পৰিপাটি আৰু খুব মানে এটা সুন্দৰ ব্যৱস্থাপনাৰ মাজেদি আমি সেই ডিগ্ৰী লাভ কৰাৰ মানে গোটেই প্ৰক্ৰিয়াটো হৈছিলে তাৰপিছতে আমাৰ ফটো সেশন হৈছিলে তেওঁলোকে আহি নিজেও ফটো তুলিছিলে আৰু আমাকো তুলিবলৈ সুযোগ দিছিলে তাৰপিছতে অকমান সেলিব্ৰেশন মানে জুস বা তেনেকুৱা সৰু কিবা খাবলৈ লঘু আহাৰ দিছিলে আৰু গোটেই পৰিৱেশটো বৰ্ণনা কৰিব নোৱাৰো কাৰণ এখন একদম ভিতৰুৱা অঞ্চলৰ বিদ্যালয়ত যেতিয়া কৰ্মৰত কৰি থাকো আৰু বহুত কেতিয়াবা হতাশা হৈ যাওঁ যে কিনো আছে মানে ইয়াৰ ওপৰতো একো বেলেগ নাই কিন্তু সঁচাকৈ মানে খুব পজিটিভলি কাম কৰি আছিলো কৰি থকাৰ কাৰণে এনেকে এখন বিশ্ববিদ্যালয়ত মানে এখন বিশ্বমানৰ বিশ্ববিদ্যালয়ত পঢ়িবলৈ সুযোগ পালো আৰু আপুনি যিটো বিষয় আপুনি পঢ়িলে অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিষয় বিশেষত অসমৰ দৰে কাৰণে অসমৰ কাৰণে সেইখিনি অকণমান ক'ব নেকি নিশ্চয় মই পঢ়া এই যিটো কোৰ্স এইটো আসলতে অকমান বেলেগ ধৰণৰ এই কাৰণে কৈছো ইয়াত আহিছে কম্পিউটাৰ এসিস্টেড ল্যাঙ্গুৱেজ লাৰ্নিং যেটো এতিয়া খুব পপুলাৰ কাৰণ এতিয়া টেকনলজিৰ যুগ আৰু ডিজিটেল টেকনলজিৰ সহায়ত আমি বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক কেনেকৈ শিক্ষাদান কৰিম বিশেষকৈ সেকেন্ড ল্যাঙ্গুৱেজ একুইজিশন মানে ইংৰাজী যেহেতু আমাৰ ভাৰতৰ কাৰণে দ্বিতীয় ভাষা আমাৰ মাতৃভাষা তাত এটা মানে আমি গম পাইছিলো যে ফাৰ্স্ট ল্যাঙ্গুৱেজ সদায় মাতৃভাষাটো নহবও পাৰে এতিয়া সেই কথাটো মই একদম অনুভৱ কৰিছিলো মই এখন মিছিং বিদ্যালয়ত চাকৰি কৰো আৰু তো তাত মানে আমাৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰথম ভাষাটো হৈছে কিন্তু অসমীয়া মানে যেটো বিদ্যালয় ভাষা হেতু প্ৰথম ভাষা কিন্তু মাতৃভাষাটো হৈছে মিছিং সো তেনে ক্ষেত্ৰত কিন্তু ইংৰাজীটো তেওঁলোকৰ তৃতীয় ভাষা হৈ পৰে আৰু সেই মানে গোটেই বস্তুখিনি কিন্তু এই কোৰ্সটো কৰোতেহে মই বুজি পাইছিলো আৰু তাৰ উপৰিও যেতিয়া এতিয়া কম্পিউটাৰ ডিজিটেল টেকনলজিৰ কথা আহিছিলে তো তাত আমি লিসনিং স্পিকিং যিখিনি আমাৰ মানে প্ৰফেশনাল বিএড বা এমএডত আমাৰ কোৱা হয় সেইখিনি ইংৰাজী মানে টেকনলজি সহায়ত কেনেকৈ লিসনিং টু ডেভেলপ হ'ব বা কেনেকৈ স্পিকিং বিশেষকৈ আমাৰ এতিয়া আপোনালোকে দেখা পাইছে যে ছাত্ৰ-ছাত্ৰীয়ে বহুত নম্বৰ পায় কিন্তু কথোপকথনত লাগি ধৰে বা খুকুজা মানে হেৰি হয় ইংৰাজী সো তেনেকুৱা ক্ষেত্ৰত আমি কেনেদৰে সহায় কৰিব পাৰোঁ ডিজিটেল টেকনলজিৰ সহায়ত সেই বিষয়ে মই বিতংভাৱে পঢ়িবলৈ পাইছিলোঁ আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম যেহেতু এই যিটো 2 বছৰ আপুনি পঢ়িলে আৰু কুটুৰ মানে ব্ৰিটিছ কাউন্সিলৰ এটা জলপানি লৈ এই ক্ষেত্ৰত অসমৰ শিক্ষা বিভাগৰ কিছু কেনেকুৱা ধৰণৰ আপোনাৰ লগত সহযোগিতা বা অৰিহণা আছে প্ৰথমতে ক'ব বিচাৰো যে আসলতে বস্তুটো একেবাৰে নতুন আছিলে সো সেই কাৰণে মোৰ কাৰণে অত্যন্ত মানে অকমান অসুবিধা হৈছিলে কাৰণ বুজাবও পৰা নাছিলো কি কোৰ্স কৰিবলৈ গৈছো বা কেনেদৰে প্ৰক্ৰিয়াখিনি আছিলে কোনো প্ৰপাৰ তেতিয়া গাইডলাইনো নাছিলে আৰু যেতিয়া মই বিদেশলৈ যাবলগীয়া হৈছিলে তেতিয়া কিন্তু পাৰমিশনৰ ক্ষেত্ৰত একো সুব্যৱস্থা ঠিক মানে গাইডলাইন প্ৰপাৰকে নাছিলে সো যিখিনি গাইডলাইন আছিলে গ্ৰেড 1 অফিচাৰৰ কাৰণে আছিলে বা তেখেতসকলৰ কাৰণে আছিলে সেইখিনিকে আমি কৰিছিলো ফলো কিন্তু বহু ক্ষেত্ৰত আমাৰ শিক্ষা বিভাগে মোক সহায় কৰিছিলে আৰু সহায় কৰাৰ কাৰণে মই এনেকে পঢ়িবলৈ বা এই মানে আজি গ্ৰেজুৱেশ্যন এটেণ্ড কৰিবলৈ সুবিধা পাইছিলো কিন্তু এতিয়া আমাৰ ইউনিভাৰ্সিটিয়ে আৰু তাৰ পৰৱৰ্তীও বছৰ কেইটাটো মানে জলপানি দি আহিছে বা ব্ৰিটিছ কাউন্সিলে দি আহিছে আৰু ঠিক তেনেকৈ হৰ্নবি ট্ৰাষ্টে দিয়ে 10টা স্কলাৰশিপ আৰু ঠিক একেদৰে ফুলব্ৰাইট ফাউণ্ডেশ্যনেও দিয়ে বহুতখিনি স্কলাৰশিপ কিন্তু মই দেখা নাই পোৱা যে আমাৰ কোনো শিক্ষকে এই স্কলাৰশিপ ল'বৰ কাৰণে আগবাঢ়ি গৈছে কাৰণ ইয়াৰ এটাই যে কোনো ক্লিয়াৰ কাট একো মানে প্ৰপাৰকে হেৰি নাই ৰোড মেপটো নাই মানে সো এনে নহয় যে আমাৰ শিক্ষা বিভাগত আমাৰ খুবেই টেলেণ্টেড টিচাৰ্ছ আছে আৰু মই ভাবো যে মোতকৈও বহুত ভাল আছে যিসকলে যাবলৈ পাব সুযোগ কিন্তু এই ব্যৱস্থাটো নথকাৰ কাৰণে অকমান কৰবাত হয়তো তেওঁলোকে শংকাবোধ কৰে আপোনাৰ অভিজ্ঞতাবোৰ শিক্ষাৰ্থীসকলৰ লগত কোন শিশুসকলৰ লগত কেনে ধৰণে ভাগ বতৰা কৰাৰ চিন্তা কৰিছে হয় মই এটা কৰিছিলো যে ব্ৰিটিছ কাউন্সিলৰ যিটো পেজ আছে তাত আমাৰ শিকিবলগীয়া বহুত বস্তু আছিলে সেইখিনি মই কেতিয়াবা বিদ্যালয়ত ল্যাপটপৰ সহায়ত আৰু আমাৰ যিটো টেবলেট চৰকাৰে দিছে সেই টেবলেটটো কিন্তু মই তেওঁলোকক দিছিলো ব্ৰিটিছ কাউন্সিলে সেইখিনি খুল খাই তাত সকলো বস্তু খুল নাখায়
তো তেওঁলোকে কিন্তু কৰিছে আৰু ষ্টুডেণ্টে তেতিয়া ঘৰতো কোনো ষ্টুডেণ্টে সেইখিনি কৰিছে আৰু আমি বিদ্যালয়ত ইংৰাজী ক্ষেত্ৰত অকণমান বিশেষভাৱে প্ৰচেষ্টা লৈছোঁ আৰু বেলেগ কিতাপো আনি পেলাই ষ্টুডেণ্টক দিবলৈ চেষ্টা কৰোঁ তেনেকৈ অলপ মানে এই এটা বছৰৰ পৰা অলপ বেছিকৈ কষ্ট কৰিছোঁ যেতিয়া মই নিজে বুজি উঠিছোঁ যে এখন কিতাপত কি থাকিব লাগে আৰু কেনেকৈ আমি ষ্টুডেণ্টক পাঠদান কৰিব লাগে তেওঁলোকে কেনেকৈ মটিভেট কৰিব লাগে যাতে তেওঁলোকে কিবা এটা শিকে নিশ্চয় ধন্যবাদ জনাইছোঁ এই আছিলে লোনাজ্যোতি শইকীয়া মই কৈছোঁৱেই যে দুবছৰীয়া এটা পাঠ্যক্ৰম যিটো পাঠ্যক্ৰম অতি গুৰুত্বপূৰ্ণ অসমৰ শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ পৰিবৰ বিষয় হয় এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় এই ক্ষেত্ৰত তেওঁ ইতিমধ্যে তেওঁ সম্পূৰ্ণ কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ